নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তো মই আজি তোমালোকৰ দশম শ্ৰেণীৰ অসমীয়া কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক দিবলৈ গৈ আছোঁ। তোমালোকে দেখিছা প্ৰি টেষ্টত তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, সেইকাৰণে সম্পূৰ্ণ নতুন পেটাৰ্ণত CBSE ষ্টাইলতে তোমালোকক সকলো কুৱেশ্যনবিলাক দিব গৈ আছে এইবাৰ এক্সামিনাৰসকলে। সেইবাবে তোমালোকে আজি মই তোমালোকক অকল তোমালোকৰ পদ্যাংশবিলাক যেনে তোমালোকৰ বৰগীত, জিকিৰ, প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ এই 5টা লেচনৰ পৰা 5টা পয়েমৰ পৰা তোমালোকক কি গুৰুত্বপূৰ্ণ টপিকবিলাক আছে যিবিলাক তোমালোকে চাবই লাগিব, সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো মই লং কৰিব নিবিচাৰোঁ, সম্পূৰ্ণকৈ মই এফালৰ পৰা গুৰুত্বপূৰ্ণ টপিককেইটা মই তোমালোকক এক্সপেক্টেড কুৱেশ্যনকেইটা আৰু লগতে কমন কুৱেশ্যনকেইটা তোমালোকক মই দি গৈ যাম। তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ চাবা। তোমালোকৰ অসমীয়াৰ উত্তৰ কাকতত তোমালোকৰ 80+ নাম্বাৰ থাকিব, এইবিলাক তোমালোকে ফ'ল' কৰা। প্ৰথমতে তোমালোকে বৰগীতৰ পৰা কি চাব লাগে? বসন্তৰ আগত বন্ধা কোনে লিখিছিল? শ্ৰী শ্ৰী মাধৱদেৱে। আৰু ইয়াৰ পৰা তোমালোকে এতিয়া কি চাব লাগে? আহা মই তোমালোকক কৈ আছোঁ। তোমালোকে চাব লাগিব মাধৱদেৱৰ কেইটামান গুৰুত্বপূৰ্ণ টপিক আছে, গুৰুত্বপূৰ্ণ পইণ্ট আছে, সেইবিলাক তোমালোকে চাব লাগে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাত হৈছিল। সোধা নাই এতিয়ালৈকে, তোমালোকক সুধি দিব পাৰে। পিতৃৰ নামটো চাই যাবা তোমালোকে গোবিন্দগিৰি। অলপ মেচ কৰা আছে ছাত্ৰ ছাত্ৰীসকলে মোৰ, তোমালোকে ইয়াত ধ্যান নিদিবা। মই যিবিলাক কৈ আছোঁ পইণ্টকেইটা তোমালোকে ন'টিচ কৰি যাবা। নামঘোষাৰ অন্য এটি নাম কি হয় বুলি সুধিছে তোমালোকে, দেখিছা প্ৰশ্ন কাকতে? হেজাৰী ঘোষা। আৰু এটা প্ৰশ্ন সুধি দিয়ে তোমালোকক যে হেজাৰী ঘোষাক নামঘোষাক কিয় হেজাৰী ঘোষা বুলি কোৱা হয়? এই কুৱেশ্যনটো তোমালোকক সুধি দিয়ে। সেইকাৰণে তোমালোকে জানি থ'ব লাগে যে 1000টা ঘোষা থকাৰ বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয়। আৰু তোমালোকে মাধৱদেৱৰ আন ৰচনাসমূহ চাব লাগে, যেনে আখ্যানমূলক ৰচনা, ৰাজসূয় কাব্য, আদিকাণ্ড, ৰামায়ণ, এইবিলাক তোমালোকে মন দি যাবা। তত্ত্বমূলক ৰচনা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, তোমালোকে ইয়াৰ পৰা একটা হ'লেও তোমালোকে নামকেইটা মনত ৰাখি যাবা। বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে এইবিলাক কথা নাকচ নকৰিবা। যিবিলাক মই কৈ আছোঁ সেইকেইটা তোমালোকে মন দি পেলাই চাই ল'বা। ইয়াতে তোমালোকৰ সম্পূৰ্ণ ৰিভিজন হৈ যাব 1 নম্বৰীয়া কুৱেশ্যনৰ কাৰণে। তোমালোকে আকৌ এবাৰ চাবই নালাগে যদি তোমালোকে মন দি পেলাই পঢ়া। নাট, অৰ্জুন ভঞ্জন বা দধি মথন, ঝুমুৰা, চোৰ ধৰা, পিম্পৰা গুচোৱা, এইকেইটা তোমালোকে মনত ৰাখিলে হৈ গ'ল। আৰু তোমালোকে পাঠবোধ, ইয়াত থকা এই পইণ্টকেইটা তোমালোকে পঢ়ি ল'বা। এইটো পেৰাগ্ৰাফ তোমালোকৰ মূল ভাৱটো প্ৰায় ইয়াতে তোমালোকে গম পাই যাবা যে কি লিখা আছে। আৰু মেইন টপিকটো তোমালোকৰ হ'ল যে শব্দাৰ্থকেইটা তোমালোকে ভালদৰে চাবা। নট অনলি বৰগীতৰ, জিকিৰৰ আৰু আছে, মই তোমালোকক কৈ যাম কি তোমালোকে চাব লাগিব, কিয়নো ইয়াৰ পৰা 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক আহে। নিশ্চিন্তভাৱে তোমালোকে এইবিলাক পঢ়ি যাব লাগিবই। নেক্সট তোমালোকে চাব লাগিব বৰগীতৰ বিষয়। চোৱা, বৰগীতৰ তোমালোকক চমুটোকা আহি যাব পাৰে। আৰু তোমালোকে মেইন কথা বৰগীতত কি ফ'কাছ কৰিব লাগে তোমালোকে জানানে? মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা আৰু লগতে তোমালোকে মাধৱদেৱৰ ভণিতা থকা মুঠ 157টা বৰগীত পোৱা যায়। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9×11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। এই দুটা পইণ্টটো তোমালোকে মনত ৰাখি যাবা। আৰু লগতে তোমালোকে বৰগীতৰ লক্ষণ, যিকোনো 3টা বা 2টা হ'লেও তোমালোকে বৰগীতৰ লক্ষণটো মনত ৰাখি যাবা। ইয়াৰ পৰা সুধি দিব পাৰে প্ৰশ্ন। আৰু লগতে তোমালোকে ব্ৰজাৱলী ভাষা, তোমালোকে জানে এটা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা হয়, তোমালোকে এইকেইটা মন দি যাবা। আৰু তোমালোকক সুধি দিব পাৰে যে কৃত্ৰিম ভাষাৰ মাধ্যমত কেনেকুৱা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল? তোমালোকে জানা ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ তোমালোকে এই ভাষাৰ মাধ্যমত প্ৰকাশ পাইছিল। এইবিলাক তোমালোকে ব্ৰজাৱলী ভাষাৰ কেইটামান পইণ্টকেইটা তোমালোকে মনত ৰাখি যাবা। নিশ্চয় তোমালোকৰ লাভ হ'ব। তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন চব কৰিবা। এইবিলাক মই তোমালোকক নকওঁ, 1 নম্বৰীয়া কুৱেশ্যন চবেই মুখস্থ কৰে, চবৰ এইবিলাক কবিতা পঢ়োঁতে এইবিলাক ৰৈ যায়। সেইকাৰণে তোমালোকে মন দি যাবা। আৰু লগতে তোমালোকে এইকেইটা পইণ্ট, যেনে কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে, মোহপাশ মানে কি, এইবিলাক তোমালোকে চাই ল'বা। বৰগীতৰ মূল ভাৱ, বৰগীতৰ ৰচকৰ সমূহ পৰিচয়, মই কৈছোঁ তোমালোকক মাধৱদেৱৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা। এইটো আহি যাব পাৰে। ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধমে জানিব কেনো তোমাৰ মহিমা, এইটো তোমালোকক আহিছে। সেইবাবে তোমালোকে এইবাৰৰ কাৰণে এই খ আৰু গ নম্বৰটো তোমালোকে চাব পাৰা, কিয়নো বাৰে বাৰে ৰিপিট কৰা প্ৰশ্ন এইবিলাক তোমালোকৰ প্ৰি টেষ্টত অহা নাই। সেইবাবে তোমালোকে এইকেইটা তোমালোকে মন দি যাবা। এইটো তোমালোকে জানাই, কিয়নো অলৰেডি তোমালোকে এইটো কৰিছা। তোমালোকে এক্সপেক্টেড কুৱেশ্যন বুলি তোমালোকে এইবিলাক মুখস্থ কৰিছা, কিন্তু তোমালোকে এতিয়া নতুন কুৱেশ্যনো চাব লাগিব। সেইবাবে তোমালোকক দি গৈছোঁ। আৰু তোমালোকে বৰগীতৰ 4টা লক্ষণ আৰু লগতে আধুনিক ৰূপ, এইকেইটা শব্দৰ
অৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা নেক্সট লেসনটো হ'ল তোমালোকৰ পয়েমটো হ'ল জিকিৰ কোনে লিখিছে আজান ফকীৰ 2020 চনত মই তোমালোকক আগতে এবাৰ কৈছিলোঁ 2020 চনত তোমালোকে আজান ফকীৰৰ বিষয় লিখিবলৈ আহিছিল সেইবাবে তোমালোকে কবি পৰিচয় আজান ফকীৰৰ বিষয় ভালদৰে চাই ল'বা এইটো এটা কবিতা নহয় ইয়াক গীত বুলিহে কোৱা হয় জিকিৰ এটা গীত হয় সেইবাবে তোমালোকে ইয়াৰ মূল ভাৱটো নিদি পেলাই তোমালোকক আজান ফকীৰৰ বিষয় লিখিবলৈ দিব পাৰে সেইবাবে তোমালোকে আজান ফকীৰৰ বিষয় ভালদৰে পঢ়ি যাবা কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট আছে ইয়াত তোমালোকে ইয়াৰ পৰা ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে শব্দাৰ্থকেইটা মই আকৌ কৈছোঁ এইকেইটা মনত দি যাবা আৰু ছেকেণ্ডত তোমালোকে জিকিৰ দি দিব পাৰে চোৱা পেটাৰ্ণকেইটা চেঞ্জ কৰিছে কেনেকুৱা ধৰণৰ আহিব এইবাৰে প্ৰথম এইটো CBSE টাইপৰ আছামিছৰ কাৰণে তেওঁলোকে কুৱেশ্যন কাটিব চ' কেনেকুৱা ধৰণৰ কুৱেশ্যন দিব ক'ব নোৱাৰে সেইকাৰণে তোমালোকে যেনে অপশ্যন এ অপশ্যন বি চব গোটেইকেইটা তোমালোকে কভাৰ কৰি পেলাই যাব লাগিব আৰু তোমালোকে যিকোনো প্ৰশ্নৰ কাৰণে সাজু হ'ব লাগিব কিয়নো তোমালোকৰ ভাল নম্বৰ এটা পোৱাৰ লক্ষ্য সেইবাবে তোমালোকে গোটেই কৰিবা আৰু লগতে এক নম্বৰে কুৱেশ্যন জানাই তোমালোকে এই জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে আহে এইটো কুৱেশ্যনটো আৰু লগতে তোমালোকে এইটো 3 নম্বৰ কুৱেশ্যনটো এইটো মন দি পেলাই চাই যাবা গুৰুত্বপূৰ্ণ প্ৰশ্ন আগত ৰিপিট হৈছিল এবাৰৰ কাৰণে তোমালোকে ব্যাখ্যা কৰাৰ ভিতৰত তোমালোকে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আঁৰত এই কুৱেশ্যনটো চাবা আৰু লগতে তোমালোকে ঘৰটো স্কিপ কৰিব পাৰিবা চাই ল'বা কিন্তু তথাপিও গড়টো এবাৰৰ কাৰণে মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ কিয়নো ইতিমধ্যে তোমালোকৰ বিশ্বনাথ জিলাত হাফিয়াৰলিত এই কুৱেশ্যনটো আহি গৈছে খজাৰ মইনাটিৰ অনেক যুগুতি দেও মাৰি পালে হলে এৰিলে পিৰিতি এই কুৱেশ্যনটো তোমালোকে চাই যাবা ঠিক আছে আৰু এতিয়া তোমালোকে প্ৰশস্তি কবিতাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ পইণ্টকেইটা চোৱা মই ছেকেণ্ড পাৰ্টত তোমালোকৰ লেসনসমূহৰ পৰা গুৰুত্বপূৰ্ণ টপিকসমূহ দি থাকিম সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকৰ কাৰণে বহুতো লাভৱান হয় কিয়নো মই মডেল কুৱেশ্যন পেপাৰ এক্সপেক্টেড কুৱেশ্যনবিলাক তোমালোকক সদায় দি থাকোঁ সেইবাবে তোমালোকে অলপ ছাবস্ক্ৰাইব কৰি ল'বা ৰঘুনাথ চৌধুৰীৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা তেওঁ লিখা কবিতা পুথিবিলাক তোমালোকে এফালৰ পৰা গোটেই খাদৰি তোমালোকে কেতেকী এইবিলাক মুখস্থ কৰি ল'বা আৰু তোমালোকে এই কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক মন দিবা তেওঁ 1935 চনত তেজপুৰত অনুষ্ঠিত হোৱা অসমীয়া সাহিত্য সভাৰ অধিৱেশন সভাপতি কৰিছিল তোমালোকক সুধি দিব পাৰে যে অসম সাহিত্য সভাৰ কোনটো অধিৱেশনত ক'ত হোৱা অধিৱেশনত তোমালোকৰ সভাপতিত্ব কৰিছিল তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক সুধি দিব পাৰে আৰু চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতো কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি বোলা আখ্যা দিয়া হৈছিল বিহগী কবি কোন হয় এইটো নুসুধি পেলাই তোমালোকে কিয় বিহগী কবি বোলা হৈছিল তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে জানে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক দি আছে সেইবাবে তোমালোকে এইবিলাক কুৱেশ্যনত ফ'কাছ কৰিবা নেক্সট তোমালোকে চোৱা কুৱেশ্যন এনচাৰৰ ভিতৰত শব্দাৰ্থবিলাক তোমালোকে চাই ল'বা ইয়াত থকা কেইটা কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল জচা বুলি কবিয়ে কৈছে এইবিলাক কুৱেশ্যনবিলাক তোমালোকে মন দিবা নেক্সট তোমালোকে চাব লাগিব কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা এই কুৱেশ্যনটো তোমালোকে মন দি চাবা প্ৰি টেষ্টত অলৰেডি আহিছে আৰু কেইবাবাৰ বহুত কেইখন ডিষ্ট্ৰিক্টত এইটো কুৱেশ্যন দিব তোমালোকে চাবা আৰু তোমালোকে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা য'ত মুক্তি পথযাত্ৰী কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে চমুকৈ লিখা তোমালোকে এটা কথা মন কৰিছানে যেতিয়া তোমালোকৰ এইটো ঊৰ্ধ্বকমাৰ ভিতৰত কোনো এটা বস্তু প্ৰশ্ন ৰাখি পেলাই তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে যদি প্ৰশ্নাৱলীত দেখা সেইবিলাক কুৱেশ্যন অলপ মন দি পেলাই পঢ়িবা এইবিলাক কুৱেশ্যনে প্ৰায় এক্সামিনাৰে এক্সামত দিয়ে মই এইটো তোমালোকৰ এনালাইজ কৰিছোঁ প্ৰায় 3-4 বছৰৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে তোমালোকক বেছি ফ'কাছ কৰায় সেইবাবে চাই ল'বা তেনেকুৱা কুৱেশ্যনো তোমালোকে আৰু তোমালোকে ইয়াৰ পৰা কৰি দীৰ্ণ জৰা জীৰ্ণ পুঞ্জীৱিত ক্লেদ এইটো খ নম্বৰটো ব্যাখ্যা কৰা তোমালোকে এবাৰ চাই ল'বা আৰু তোমালোকে ছাৰসকলে যিবিলাক দেখুৱাইছে ইয়াৰ পৰা সেইবিলাকো তোমালোকে ফ'কাছ কৰিবা আৰু নিজে তোমালোকৰ এটা আইডিয়া থাকে যে কোনটো আহিব পাৰে সেইবিলাক কুৱেশ্যনো তোমালোকে ভালদৰে চাই ল'বা কিয়নো মই যেতিয়া মেট্ৰিক দিছিলোঁ সেই সময়ত মই নিজে আইডিয়া কৰিব পাৰিছিলোঁ যে এইটো কুৱেশ্যন আহি যাব পাৰে আৰু প্ৰায় সংখ্যক সেইবিলাকে কুৱেশ্যন আহিছিল তেনেকুৱা হয় মই অসমীয়া পাঠৰ পৰা কোনে লিখিছে সৈয়দ আব্দুল মালিক এওঁৰ বিষয়ে তোমালোকে ভালদৰে চাই যাবা ইয়াত ভালদৰে লিখা আছে তেওঁৰ জন্ম চাই ল'বা তেওঁ অসমীয়া গল্প উপন্যাস সাহিত্যক এক নতুন তৰংগ বোৱাই আনিছিল তেওঁক গল্প সম্ৰাট বুলি কোৱা হৈছিল গল্প সম্ৰাট কাক বোলে বা গল্প সম্ৰাট কোন হয় তোমালোকক কুৱেশ্যন দিব পাৰে
আৰু কেইবাটাও পইণ্ট আছে অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে এনেকুৱা ধৰণৰ পইণ্টকেইটা তোমালোকে মন দি যাবা আৰু তেওঁৰ গল্প উপন্যাস জেতুকা পাতৰ দৰে মমতাজ আদি চলচ্চিত্ৰ নিৰ্মাণ হৈছে সুধি দিব পাৰে যে সৈয়দ আব্দুল মালিকৰ কোনটো গল্প উপন্যাসৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ হৈছে তোমালোকে লিখা তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দি দিব পাৰে জেতুকা পাতৰ দৰে মমতাজ এইবিলাক তোমালোকে মনত ৰাখি যাবা কিয়নো 1 নম্বৰৰ কাৰণে তোমালোকে এইবিলাক চাবই লাগিব এইবিলাকেই আহিব তোমালোকৰ আৰু পাৰ্টবোৰটো তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু কুৱেশ্যন এনচাৰৰ ভিতৰত তোমালোকে ইয়াত শব্দাৰ্থ টুকাবিলাক এইবিলাক তোমালোকে চাই ল'বা কুৱেশ্যনবিলাকৰ তোমালোকে এইটো 3 নম্বৰৰ অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা এই কুৱেশ্যনটো তোমালোকে চাব পাৰা আৰু লগতে তোমালোকে এই 5 নম্বৰ কুৱেশ্যনটো মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতি বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা তোমালোকক কি কয় এইটো মূল ভাৱটো নিদি পেলাই এনেকুৱা ধৰণৰ 4 নম্বৰীয়া কুৱেশ্যনটো তোমালোকক দি দিব পাৰে সেইবাবে তোমালোকে এইবিলাক মন কৰিবা আৰু লগতে একটা কুৱেশ্যন তোমালোকে অলপ গুৰুত্বপূৰ্ণভাৱে চাবা যে অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা চাবা ভালদৰে আহি যাব পাৰে নেক্সট তোমালোকে এইটো ঘৰ নম্বৰটো জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰিলম অসমৰ অমীয়া মৰণ চাই ল'বা নেক্সট তোমালোকে চাব পাৰা যে 12 নম্বৰ কুৱেশ্যনটো মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানে কিদৰে ফুটি উঠিছে বুজাই লিখা অলৰেডি বিশ্বনাথ জিলাত হাফ ইয়াৰলিত এই কুৱেশ্যনটো দিছে চাব পাৰা ফ'কাছ কৰি ল'বা এইবিলাক কুৱেশ্যনো তোমালোকে নেক্সট এতিয়া আমি চাব লাগিব তোমালোকৰ দৃশ্যান্তৰ এবাৰ প্ৰায়সমূহ জিলাসমূহত ইয়াৰ মূল ভাৱটো দিয়া হৈছে সেইবাবে তোমালোকে চাই ল'বা তাৰ আগতে তোমালোকে হৰে কৃষ্ণ ডেকাদেৱৰ বিষয়ে কেইটামান পইণ্টকেইটা তোমালোকে মনত ৰাখি যাবা হৰে কৃষ্ণ ডেকা দা চেণ্টিনেল কাকত আৰু গৰিয়সী আলোচনীৰ সম্পাদক আছিল তেওঁ ৰাতিৰ শোভাযাত্ৰা আন এজন চি স্কেয়াৰ আদি কবিতা পুথি গল্প আৰু কল্প মধুসূদনৰ দলং বন্দিয়াৰ মৃত্যুদণ্ড আদি গল্প পুথি ৰচনা কৰিছিল এটা কথা মন দিবা তেওঁৰ যেনেকুৱা ধৰণৰ একমাত্ৰ যেনেকৈ তোমালোকে পঢ়িলে তোমালোকে অলপ মন দি চাবা যে তেওঁৰ একমাত্ৰ উপন্যাস বা তেওঁৰ একমাত্ৰ গল্প পুথি তেওঁৰ একমাত্ৰ কবিতা পুথি তেনেকুৱা ধৰণৰ য'ত তোমালোকে পইণ্টকেইটা পাবা সেইকেইটা তোমালোকে মন দি চাবা এক্সামিনাৰে এনেকুৱা পইণ্টে তোমালোকক বাছি পেলাই এক্সামত দি দিয়ে সেইবাবে তোমালোকে চাব পাৰা যে আগন্তুক নামৰ উপন্যাস কোনে ৰচনা কৰিছিল বা হৰে কৃষ্ণ ডেকাদেৱে ৰচনা কৰা একমাত্ৰ উপন্যাসৰ নাম কি আগন্তুক এইকেইটা তোমালোকে মনত ৰাখিবা নেক্সট তোমালোকে শব্দাৰ্থবিলাক তোমালোকে ভালদৰে চাই ল'বা পাৰ্টবোৰটো ভালদৰে পঢ়ি ল'বা আৰু লগতে তোমালোকে 1 নম্বৰীয়া কুৱেশ্যন মই তোমালোকক নকওঁ তোমালোকে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা কুৱেশ্যনটো চাই ল'বা বহুত ইম্পৰ্টেণ্ট যেনেকুৱা লাগিছে মোক আৰু তোমালোকে চাব পাৰা যে মৰিলেও দাহ কৰিবলৈ এজন মানুহ নাই এইবিলাক তোমালোকে চাই ল'বা আৰু লগতে এইটো গ নম্বৰ তোমালোকে চাব পাৰা যে এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু এইটো ব্যাখ্যা কৰা তোমালোকে চাই ল'বা আৰু নেক্সট তোমালোকে এই 6 নম্বৰ তোমালোকে এবাৰ চাই দিবা দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱন ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা ইম্পৰ্টেণ্ট যেনেকুৱা লাগিছে মোক তোমালোকে চাই ল'বা কিয়নো তোমালোকে 5-4 নম্বৰ এটা চেপ্টাৰৰ এটা পইণ্টৰ পৰা আহে আৰু সেইকেইটা কুৱেশ্যন তোমালোকে চাবই লাগিব তোমালোকক 100% কমন এইটোৱে আহিব বুলি কোনো শিক্ষকে তোমালোকক দেখুৱাই দিব নোৱাৰে সেইবাবে তোমালোকে কেইবাটাও কুৱেশ্যনবিলাক ইয়াৰ পৰা চাবই লাগিব এইকেইটা তোমালোকে ভালদৰে চাই ল'বা নেক্সট তোমালোকে মই তোমালোকক উদ্যোগী হৌহা এইবিলাক পাঠৰ পৰা মই তোমালোকক কুৱেশ্যন এনচাৰসমূহ দেখুৱাই দিম সেইবাবে তোমালোকে এইকেইটা মই যিকেইটা দেখুৱাইছোঁ তোমালোকে এইকেইটা ভালদৰে চাই ল'বা আৰু লগতে প্ৰি টেষ্টত তোমালোকে চাবা যে কোনটো পাঠৰ পৰা কোনটো লেচনৰ পৰা কোনটো কবিতাৰ পৰা কুৱেশ্যনবিলাক দিছে সেইবিলাক তোমালোকে ভালদৰে এফালৰ পৰা ক্লিয়াৰ কৰি যাবা আৰু এইবিলাকো মই যিবিলাক তোমালোকক দেখুৱাই দিছোঁ এইবিলাক তোমালোকে ভালদৰে পঢ়ি ল'বা নেক্সট মই তোমালোকক লেচনকেইটাৰ মই কমন কুৱেশ্যন দেখুৱাই দিম তেতিয়ালৈকে তোমালোকে ভিডিঅ'সমূহ ভালদৰে চাই থাকিবা মডেল কুৱেশ্যনবিলাক যিবিলাক দিছোঁ সেইবিলাক সম্পূৰ্ণকৈ কৰিবা আৰু তোমালোকে প্ৰিভিয়াছ ইয়াৰ কাগজসমূহ তোমালোকে প্ৰেক্টিছ কৰি যাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা কিয়নো বেলেগ এটা ভিডিঅ' মই লৈ আহিম অহাকালিলৈ ঠিক আছে ভালদৰে পঢ়িবা আৰু যিমান পাৰা চেল্ফ ষ্টাডি ভালদৰে কৰিবা ধন্যবাদ